ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা উঠাব নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ। এয়া চাওক, আজি আমাৰ ইলেক্ট্ৰিকেলৰ কৰ্মচাৰীয়ে কেনেধৰণে এই ট্ৰেন্সফৰ্মাৰটো ওপৰত উঠাবলৈ সক্ষম কৰি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে যাতে চাই থাকিব আপোনালোকে। এটা চেনৰ পুলি সহযোগতে এই ট্ৰেন্সফৰ্মাৰটো ওপৰলৈ নিব পাৰিছে। চাওক, এয়া দুজন ওপৰত আছে, দুজনে টানি আছে। যিমান শিকলিডাল টানি টানি ঘূৰাব, ইমান জল্দি বস্তুটো ওপৰলৈ যাব। আৰু দুজন তলত আছে, দুজনে ট্ৰেন্সফৰ্মাৰটো অলপ হেল্প কৰি দি আছে, যাতে আপোনালোকে ভালকৈ মন কৰক। অলপ ঠেলি দিলে আৰু সহজ হয় ওপৰলৈ যাবৰ কাৰণে, নহ'লে চেনেলত লাগি গ'লে ওপৰত শিকলিটো টানি থাকিলেও নাযাব। কিছুমান বস্তু কৰিবলৈ বুদ্ধি থাকিলেও নহ'ব, তাগতো লাগিব আৰু বুদ্ধিও লাগিব। সকলো বস্তুটো এক হ'লেহে কিছুমান কৰ্ম বা কিছুমান কাম কৰিব পৰা যায়। যি নেকি অসমীয়াত এটা কথা কৈছিলে যে হাথিয়াৰ থাকিলেহে মিস্ত্ৰী, যদি মিস্ত্ৰীৰ লগত হাথিয়াৰ নাথাকে সেইজন কেতিয়াও মিস্ত্ৰী নহয় বুলি গণ্য কৰা যায়। আপোনালোকে মন কৰি থাকক, লাহে লাহে বস্তুটো ওপৰলৈ গৈ আছে। ভালকৈ আপোনালোকে লক্ষ্য কৰি ভিডিঅ'টো চাই থাকক। এইবাৰ আন এজনেও আকৌ শিকলিডাল টানা দেখিছে। এয়া ইজনৰ ভাগৰ লাগি গ'ল, সেইকাৰণে ইজনেও টানিছে। দুইজনে সলাই সলাই টানে। মই সুধিছিলোঁ, আজি হাত বিষাবনে? কৈছে ৰাজীৱ দা, আজি নিশ্চয় বোলে হাত বিষাব। ময়ো অনুমান কৰিছোঁ, এডাল শিকলি যদি একেহাৰে যদি মিনিমাম আধা ঘণ্টা টানিবলগীয়া হয়, তাত নিশ্চয় হাতৰ বিষ হ'ব। সকলোৱে এই কথাটো বাৰু বুজে। মই ক'লোঁ, হয় ঠিক। আন তলত থকা দুজনেও কমটি নহয়, সিহঁতৰ দুজনৰ চাহাৰাতে ওপৰলৈ গৈ আছে। সিহঁত দুজনে যদি ঠেলি নধৰে ওপৰত যোৱাটো কঠিন হৈ যায়, যাব নিবিচাৰে, লাগি যায়। মন কৰক, 2 নম্বৰ চেনেলৰ ওপৰত পাবলৈ হৈছে। 3 নম্বৰ চেনেলত ফিটিং কৰা হ'ব ট্ৰেন্সফৰ্মাৰটো। ফাইনেলি নি আছে, এতিয়া বৰ্তমান চেষ্টা কৰি আছে। 2 নম্বৰটোত উঠিলে, এইবাৰ 3 নম্বৰটোতেহে উঠালেহে ট্ৰেন্সফৰ্মাৰটো বহুৱাব পৰা যাব। 3 নম্বৰ চেনেলটো পাৰ কৰিবলৈ কাৰণে অসুবিধা হৈছে, সেইকাৰণে অলপ বেছি জোৰ প্ৰয়োজন হৈছে। সেইকাৰণে ৰছী দুইফালৰ পৰা দুডাল লগাই এটা ছাইডে আন দুজনেও আকৌ টানিছে। কিয় ওপৰত থকা দুজনে পৰা নাই, জোৰ বেছি প্ৰয়োজন হৈ গৈছে, সেইকাৰণে আৰু দুজনে ৰছী লগাই টানিবলগীয়া হৈছে। চাওক, চাবলৈ যিমান সহজ হয়, কৰিবলৈ কিন্তু বহুত কঠিন হয়। সেইকাৰণে চাওক, অকলে নোৱাৰা কামটো মিলিজুলি যদি সকলোৱে কৰিলে সেই কামটো সকলো কাৰণে সহজ হৈ পৰে। সেইকাৰণে কৈছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। সেইকাৰণে বন্ধুসকল, আমি সদায় একতা হৈ আমি সদায় দিন থাকিব লাগে। তেতিয়াই কেতিয়াও আমাৰ কমজুৰি আনে দেখিব নাপাব। আজি এই ভিডিঅ'টো এইটো উদ্দেশ্যতে যে বনালোঁ, আগৰ দিনত মানুহে কিছুমান কৰ্ম নিজৰ হাথিয়াৰ দ্বাৰাই কামবোৰ কৰিছিল। আজিকালি বহুত মেচিনাৰী থ্ৰুৰেদিহে কিছুমান কাম কৰিবলগীয়া হয়। আপোনালোকক পুৰণি এৰি অহা দিনৰ কথা আজি আপোনালোকক মনত পেলাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। পাৰিলে আপোনালোকেও এই ভিডিঅ'টো আন 10জনলৈ যাতে শ্বেয়াৰ কৰি দিব। আন 10জনেও এই ভিডিঅ'টো চাই নিজকে উপলব্ধ কৰিব
পাৰিব। যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।